যদি 3 জানুৱাৰী তাৰিখে সোমবাৰ হয় তেন্তে 25 জানুৱাৰী তাৰিখ কি বাৰ হ'ব এইটো কোশ্চেনৰ এতিয়া এনেকুৱা ধৰণৰ কোশ্চেন এটা তোমালোকৰ এড্ৰি গ্ৰেড 3 পৰীক্ষাত আহিব পাৰে গতিকে এনেকুৱা এইটো কোশ্চেন একেবাৰে সহজকৈ দিছো প্ৰথমত ভালদৰে বুজাৰ কাৰণে এইটো বুজি পালে লাহে লাহে সকলোখিনি তোমালোকে বুজিব পাৰিবা চোৱা যদি 3 জানুৱাৰী তাৰিখ সোমবাৰ হয় তেন্তে 25 জানুৱাৰী তাৰিখ কি বাৰ হ'ব আমি জানো কি জানুৱাৰী 31 ফেব্ৰুৱাৰী 30 বা 29 বা 28 দিনীয়া হয় মাৰ্চ 31 এপ্ৰিল এনেকুৱা 30 মে 31 এনেকুৱা আৰু সোমবাৰ মঙ্গলবাৰ বুধবাৰ বৃহস্পতি এনেকৈ আমি লিখি লৈছো চোৱা এতিয়া 3 জানুৱাৰী তাৰিখ সোমবাৰ তেন্তে 25 জানুৱাৰী তাৰিখ কিমান হ'ব আমি 25 ৰ পৰা কি কৰিম 25 ৰ পৰা আমি কি কৰিলো 3 টো যদি আমি বিয়োগ কৰি দিও কিমান থাকে 22 ঠিক আছে 22 তার মানে আমি 25 জানুৱাৰীৰ পৰা 3 জানুৱাৰীটো বিয়োগ কৰি দিলো তার মানে 25 ৰ পৰা 3 বিয়োগ কৰি দিলে কিমান হয় 22 হয় ঠিক আছে এতিয়া আমি জানো কি এক সপ্তাহত কিমান দিন 1 2 3 4 5 6 এনেকৈ 7 দিন এতিয়া আমি হাতেৰে কি কৰি দিলো হৰণ কৰি দিলো 7 22 ত কেইবাৰ যাব 7 3 গুণ 21 21 যায় কিমান 21 যায় ইয়াত আছে কিমান 22 তেনেহলে কিমান বাকি থাকিল 1 বাকি থাকিল ঠিক আছে হ্যাঁ 1 বাকি থাকিল তেনেহলে কি হ'ব আমাৰ কি আছিল মঙ্গলবার তার মানে 3 জানুৱাৰী তাৰিখ কি বাৰ আছিল সোমবাৰ আছিল সোমবাৰৰ লগত কি কৰিব লাগিব আমাৰ 1 যোগ কৰিব লাগিব তার মানে কি সোমবাৰৰ লগত 1 যোগ কৰিলে কি হ'ব মঙ্গলবার এনসারটো কি হ'ব আমাৰ এনসারটো হ'ব মঙ্গলবার ঠিক আছে তোমালোকে চাই লোৱা 3 জানুৱাৰী তাৰিখ যদি সোমবাৰ হয় 25 জানুৱাৰী ক্যালেন্ডাৰত চাই লোৱা এনসার মঙ্গলবার আছে ওকে